নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰ লৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বিজেপি পাৰ্টিৰ অফিচিয়েল পৰ্টেলত আমাৰ অসমৰ তিনি গগৈক মিয়া প্ৰ, মিয়া আল্ট্ৰা প্ৰ মেক্স নামেৰে আখ্যা দিছে। এতিয়া এই তিনি গগৈ হৈছে লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ। লুৰিণজ্যোতি গগৈক মিয়া বুলি আখ্যা দিছে, অখিল গগৈক মিয়া প্ৰ বুলি আখ্যা দিছে আৰু গৌৰৱ গগৈ মিয়া প্ৰ মেক্স ৰূপে আখ্যা দিছে বিজেপি আসাম প্ৰদেশে। তো তিনিওজন হৈছে আহোম মানুহ, যি আহোমে নেকি 600 বছৰ দিন অসমত ৰাজত্ব কৰিলে। তো সেই আহোমৰ ল'ৰাক এতিয়া মিয়া আখ্যা দিছে বিজেপিয়ে। এইটো দেখি একেবাৰে বেয়া লাগিছে, এইটো খুবেই বেয়া পাইছোঁ। ময়ো যিহেতু এজন আহোম ল'ৰা, এই বস্তুটো মোৰ চকুত যেতিয়া পৰিছে মোৰ খুবেই বেয়া লাগিছে। এই তিনিওজনক মানে ৰাজনীতিবিদ হিচাপে ভাল পাওঁ বা নাপাওঁ সেইটো পাছৰ কথা, কিন্তু তেওঁলোক একোজন আহোমৰ ল'ৰা, যি আহোমৰ বংশধৰে নেকি 600 বছৰ অসমত ৰাজত্ব কৰি থৈ গৈছে। তো তেখেতলোকক আমাৰ অসমৰ বিজেপিয়ে মিয়াৰ লগত তুলনা কৰিছে। সেই বস্তুটো মুঠেই ভাল পোৱা নাই, গতিকে এইটো বেয়া পাইছোঁ। এই তিনিজনক ৰাজনীতিবিদ হিচাপে ভাল পাওঁ বা নাপাওঁ সেইটো পাছৰ কথা, পলিটিচিয়ান হিচাপে ভাল পাওঁ বা নাপাওঁ সেইটো পাছৰ কথা, কিন্তু তেওঁলোক আহোম। গতিকে আহোম হিচাপে তেওঁলোকক এনেকৈ অপমান কৰাটো খুবেই বেয়া কথা হৈছে, খুবেই বেয়া পাইছোঁ। মই ৰিকুৱেষ্ট কৰিম আমাৰ অসমৰ বিজেপিক যে তেওঁলোকে যাতে এই পোষ্টটো ডিলিট কৰে, আৰু সেইবাবে আজি প্ৰথমেই এই খবৰটো দিছোঁ। শেষৰ ফালে দিব পাৰিলোহেঁতেন, বৰ বিশেষ প্ৰয়োজনীয় খবৰ নহয়, যাতে আপোনালোক কোনোবা নহয় কোনোবা বিজেপিৰ মানুহ মই জানো আপোনালোকে ভিডিঅ'টো চাইছে, গতিকে ৰিকুৱেষ্ট কৰিম আপোনালোকে যাতে এই পোষ্টটো ডিলিট কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া বৃদ্ধি কৰিব ভোট কেন্দ্ৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 26ৰ বিধানসভা নিৰ্বাচনত এইবাৰ অত্যাধিক ভোট কেন্দ্ৰ হ'ব বুলি জনাইছে। একোটা ভোট কেন্দ্ৰত এইবাৰ কেৱল 1200জন লোকেহে ভোটদান কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আমাৰ অসমত এইবাৰ প্ৰায় 1826টা ভোট কেন্দ্ৰ হ'ব বুলি জনাইছে। আগতে 1500জনকৈ লোকে একোটা ভোট কেন্দ্ৰত ভোটদান কৰিছিলে, কিন্তু এইবাৰ 1200জনলৈ হ্ৰাস কৰিব বুলি জনাইছে মন্ত্ৰী মহোদয়। এই সিদ্ধান্ত এইকাৰণে লোৱা হৈছে কাৰণ বহু এনেকুৱা মানুহ থাকে যিবিলাকে নেকি এই লাইন পাতি থাকিব লাগে কাৰণে ভোট দিবলৈ নাযায়, কাৰণ কাম বহুত থাকে, কামক পাহৰি তেওঁলোকে ভোট দিবলৈ নাযায়। বহু এনেকুৱা মানুহ থাকে, বহুতো এনেকুৱা বয়োজ্যেষ্ঠ মানুহ থাকে যিবিলাকে দীঘলীয়া লাইন পাতি ভোট দিবগে লাগে, বিৰক্ত পাই যায়। আৰু তাৰ কাৰণে এই সমস্যা সমাধান কৰিবৰ কাৰণে অসম চৰকাৰে কৈছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এইবাৰ ভোট কেন্দ্ৰ বৃদ্ধি কৰি দিয়া হ'ব আৰু 1500 ভোটাৰৰ পৰিৱৰ্তে 1200 ভোটাৰ কৰি ৰাখিব একোটা ভোট কেন্দ্ৰত। তো এই সিদ্ধান্ত কেনেকুৱা পাইছে আপোনালোকৰ, কেনে লাগিছে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 2027 চনৰে পৰা আমাৰ ভাৰতবৰ্ষত চলিব বুলেট ট্ৰেইন। তো আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে বুলেট ট্ৰেইন নাই। ভাৰতৰ বাহিৰৰ বিভিন্ন দেশত বৰ্তমান সময়ত বুলেট ট্ৰেইন আছে, কিন্তু আমাৰ অসম বা ভাৰতবৰ্ষত এতিয়ালৈকে বুলেট ট্ৰেইন চলা নাই। এতিয়া ভাৰতৰ ৰেল মন্ত্ৰালয়ৰ ফালৰ পৰা ঘোষণা কৰিছে যে 2027 চনৰে পৰা আমাৰ ভাৰতবৰ্ষত বুলেট ট্ৰেইন চলিব। 100 কিলোমিটাৰ দৈৰ্ঘ্য গুজৰাটৰ চুৰতৰ পৰা বুলেট ট্ৰেইন চলিব বুলি জনাইছে। মানে ট্ৰেইনখন 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ নহয়, ৰাস্তাটো হ'ব 100 কিলোমিটাৰ দৈৰ্ঘ্য, আৰু সেই 100 কিলোমিটাৰ ৰাস্তাত বুলেট ট্ৰেইন আৰম্ভ কৰিব বুলি জনাইছে। আৰু খুব শীঘ্ৰেই ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে বুলেট ট্ৰেইনৰ আৰম্ভণি কৰা হ'ব। এতিয়া আমাৰ মানে যিবিলাক নেকি বৰ্তমান চিৰি আছে সেইবিলাকত বুলেট ট্ৰেইন ভালদৰে চলিব নোৱাৰিব, কাৰণ বুলেট ট্ৰেইন বৰ স্পীড যায় ন। তো সেইবিলাকক অকণমান আপগ্ৰেড কৰিব লাগিব, আৰু আপগ্ৰেড কৰিবৰ কাৰণে যথেষ্ট টকা পইচা দৰকাৰ হ'ব, আৰু লাহে লাহে সেই আপগ্ৰেডটো আহি থাকিব, ঠিক আছে। তো আমাৰ অসমত আহি পাওঁ মানে হয়তো আৰু 5 বছৰ লাগিব। নেক্সট বিজেপি আকৌ চৰকাৰ আহিব লাগিব, তেতিয়াহে হয়তো চাগে আমি বুলেট ট্ৰেইন আমাৰ অসমত দেখিবলৈ পাম। এইবাৰ যদি আহে, এইবাৰত আমিতো দেখা নাপামেই, তাৰ পাছত আকৌ এবাৰ আহিব লাগিব, তেতিয়াহে আমি বুলেট ট্ৰেইন দেখিবলৈ পাম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। কিছু লোকে জুবিন দাৰ সমাধি ক্ষেত্ৰত গৈ মদ ঢালিছে। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছে, শ্ৰদ্ধাঞ্জলি জনাবলৈ যাওঁতে মদ ঢলা আমি কিছু পৰিলক্ষিত হৈছোঁ। এতিয়া তেওঁলোকে এনে কাম কিয় কৰিছে সেই সম্পৰ্কে নাজানো। জুবিন দাই মদ খাইছিলে বাবেই তেখেতক মদেৰে শ্ৰদ্ধাঞ্জলি দিছে যে, সেইটো হয়তো আমি অকণমান বুজিব পাৰিছোঁ, কিন্তু জুবিন দাই কেতিয়াও মদ ভাং চিগাৰেট বিড়ি এইবিলাকক ছাপোৰ্ট কৰা নাছিল।
জুবিনদাৰ যোৱাকালি এটা ইণ্টাৰভিউ চাইছিলোঁ জুবিনদাৰ ওচৰত এজন যুৱকে গান ৰেকৰ্ড কৰিবলৈ আহিছিলে মানে জুবিনদাক গান গোৱাবলৈ আহিছিলে সেই যুৱকজন হৈছে ৱেষ্ট বেংগলৰ তো সেই যুৱকজনে জুবিনদাৰ সন্মুখতে হেনো প্ৰায় 7টা সিগাৰেট খাইছিলে যাৰ কাৰণে সেই ডাইৰেক্টৰজনক জুবিনদাই বোলে বিৰাট পিটিছিলে আৰু পিটিলে পাছত ভাত পানী খুৱাই আকৌ সেই ল'ৰাজনক ৱেষ্ট বেংগলত থৈ আহিলে সেই যুৱকজনে ৱেষ্ট বেংগল পোৱাৰ পাছত জুবিনদাক কৈছে যে আপুনি বৰ সাংঘাতিক মানুহ দেই মাৰিলেও মৰমো কৰিলে নেক্সট টাইম আপোনাৰ লগত আকৌ কাম কৰি ভাল লাগিলে গতিকে জুবিনদাই মদ ভাং সিগাৰেট বিৰি এই বস্তুবিলাকক কেতিয়াও সাপোৰ্ট কৰা নাছিলে গতিকে আপোনালোকে এনেকুৱা কাম কেতিয়াও নকৰিব জুবিনদাক অপমানিত নকৰিব জুবিনদাৰ সমাধি ক্ষেত্ৰত আপোনালোকে গৈ মদ নাঢালিব এইটো মোৰ ফালৰ পৰা একোটা ৰিকুৱেষ্ট আৰু যি কি নহওক অসম চৰকাৰেও এতিয়া ইয়াৰ ওপৰত সিদ্ধান্ত লৈছে পদক্ষেপ লৈছে যে চাৰ্জশিট দাখিল কৰাৰ পাছত কোনো লোকে যদিহে জুবিন ক্ষেত্ৰত মদ ঢালিবলৈ যায় তেন্তে তেখেতক চুচুৰাই আনি গ্ৰেফতাৰ কৰিম বুলি জনাইছে তো সেই কামটো নকৰিব বেয়া কথা মানুহে কি ভাবিব যে জুবিন গাৰ্গ এজন মদাহী আছিল বা আমাৰ নেক্সট জেনেৰেশ্যন নেক্সট প্ৰজন্মই কি ভাবিব যে জুবিন গাৰ্গ এজন মদাহী আছিল জুবিনক মদেৰে শ্ৰদ্ধাঞ্জলি জনাইছে তো এইটো এটা সমাজলৈ বেয়া মেছেজ যায় গতিকে এই কামটো কৰিব নালাগে আমি ভগৱান ৰূপে তেখেতক পূজা কৰিছোঁ ভগৱান ৰূপে সকলোৱে চাকি বন্তি জ্বলাইছে তো হিমানতে আপোনালোকে আবদ্ধ থাকক জুবিনদাক তেনেকৈ চিনাকি দিয়ক আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ পাছৰ প্ৰজন্মক মদ ঢালি আপোনালোকে চিনাকি নিদিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমত বৰ্তমান সময়ত এনেকুৱা বহুতো মিয়া মানুহ আছে যিবিলাক মিয়াই নেকি অসমীয়াৰ নামত ফেচবুক একাউণ্ট চলাই আছে আৰু তেওঁলোকে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য কৰি আছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে মিয়াই হিন্দুৰ নামত ফেচবুকত ভুৱা একাউণ্ট খুলি বিজেপি চৰকাৰক সমালোচনা কৰি আছে এই সন্দৰ্ভত মোৰ হাতত তথ্য আহি পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে গতিকে যিসকলৰ তথ্য মন্ত্ৰী মহোদয়ৰ ওচৰত আহি পৰিছে তেওঁলোকৰ নিস্তাৰ নাই কোনোবাই যদি মুছলমান হৈ হিন্দুৰ নামত ফেচবুক একাউণ্ট খুলি বিজেপিক সমালোচনা কৰি আছে গতিকে তেওঁলোকৰ নিস্তাৰ নাই তো আজিকালি মানে পলিটিচিয়ান বিলাকে বা আজিকালি মানুহে সমালোচনা কিয় হজম কৰিব নোৱাৰে নাজানো আৰু হেয়া পলিটিচিয়ানে হওক বা হে আন কোনোবাই হওক কোনো এজন ব্যক্তিক যদি আপোনালোকে সমালোচনা কৰে তেখেতলোকে বেয়া পায় কিন্তু এক্স্যাক্টলি সেইটো হ'ব নালাগে সমালোচনা কৰে কেতিয়া যেতিয়া নেকি তেখেতলোকৰ কিবা এটা বেয়া গুণ দেখা পায় গতিকে সেই বস্তুটো শুধৰণি কৰিলে হ'ল দেখোন সমালোচনা কৰিবলৈ চান্স নিদিলেই হ'ল বস কিন্তু তাৰ বিপৰীতে আমি আজিকালি মানুহবিলাকক দেখিবলৈ পাওঁ যদি কোনোবাই সমালোচনা কৰিছে আটো তেখেতৰ এগেইনষ্টত ষ্টেপ লৈ ল'ব কিন্তু সেই সমালোচনাটো কিয় কৰিছে তাৰ বিষয়বস্তুটো কি সেই বস্তুটো সলভ কৰিবলৈ কেতিয়াও নাচায় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখন বিভিন্নজন লোকে পাইৰেচি কৰিছে আৰু সবচেয়ে ডাঙৰ কথাটো হৈ গ'ল ৰৈ ৰৈ বিনালে ফিল্মখন জুবিনদাৰ শেষৰখন ফিল্ম আৰু সেই ফিল্মখনকো পাইৰেচি কৰিবৰ কাৰণে একাংশ লোকে কুণ্ঠাবোধ নকৰিলে কেইটামান ভিউজৰ বাবে কেইটামান টকাৰ বাবে হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰি দিছে ইউটিউবত আপলোড কৰি দিছে ৰৈ ৰৈ বিনালে ফিল্মখন তো হিন্দী ফিল্ম এনেকুৱা বহুত আছে যিবিলাক নেকি আজি ৰিলিজ হ'ল লগে লগে বিভিন্ন ৱেবছাইটত পাই যায় আপোনালোকে বাৰু চাইছেনে নাই চোৱা কমেণ্ট ছেকশ্যনত জনাবচোন এটা খবৰ লাইছে 2019 চনৰ পৰা হায়দৰাবাদৰ এজন যুৱকে ফিল্ম পাইৰেচি কৰি আছিলে মানে সিনেমা হলত যায় ফিল্মখন ৰেকৰ্ড কৰে আৰু তেখেতৰ এটা ৱেবছাইট আছিলে সেই ৱেবছাইটটোত আপলোড কৰে তো সেই যুৱকজনে আপলোড কৰা ৱেবছাইটটো হৈছে ইবমা বুলি এটা ৱেবছাইটত তেখেতে আপলোড কৰে আৰু সেই যুৱকজনে 2019 চনৰ পৰা প্ৰায় 11000 মুভি আপলোড কৰিছে প্ৰায় 110টা তেখেতে ডমেইন নেম খুলিছে আৰু তেখেতে প্ৰায় 61টা ৱেবছাইট খুলি ৰাখি সেই ফিল্মবিলাক আপলোড কৰিছিলে খবৰ লোৱা অনুসৰি তেখেতক এৰেষ্ট কৰা হৈছে আৰু এৰেষ্ট কৰিবৰ সময়ত তেখেতৰ পৰা 20 কোটি টকা উদ্ধাৰ কৰিছে 20 কোটি টকা মানে এটা বৃহৎ এটা এইটো এটা মানে আপোনাৰ হেৰি আৰু স্কেম পাইৰেচি বৰ সাংঘাতিক ৰকমে পাইৰেচি কৰি আছিল 20 কোটি টকা উদ্ধাৰ কৰিছে মানে তেখেতে 19 চনৰ পৰা কিমান কোটি টকা মাৰিলে ভাবকচোন আপোনালোকে তো এই দুটা একোটা মানে ডাঙৰ অপৰাধ এনেকুৱা কাম নকৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অন্ধ্ৰপ্ৰদেশৰ পৰা অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ কৰিছে এখন স্কাই পাৰ্ক মানে সেই পাৰ্কখন মাটিত নাই মাটিৰ পৰা কেবা ফুট ওপৰত আছে সেই পাৰ্কখন যিখনৰ নাম হৈছে স্কাই পাৰ্ক এনেকুৱা ধৰণৰ পাৰ্কবিলাক আমাৰ ভাৰতৰ বাহিৰৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা যায় কিন্তু আমাৰ ভাৰতত প্ৰথমবাৰৰ বাবে এনেকুৱা স্কাই পাৰ্ক নিৰ্মাণ কৰিছে এয়া চাওক আপোনালোকে এইখনে হৈছে স্কাই পাৰ্ক যিখন পাৰ্ক কেবাটাও বিল্ডিঙক একেলগ কৰি বিল্ডিঙৰ টপ ফ্ল'ৰত নিৰ্মাণ কৰা হৈছে মানে ওচৰতে কেবাটাও বিল্ডিং আছে প্ৰায় 6টা মান বিল্ডিং আছে
6টা বিল্ডিঙৰ টপ ফ্ল'ৰটো একলগ কৰিছে আৰু একলগ কৰি এখন নিৰ্মাণ কৰিছে পাৰ্ক, যিখন পাৰ্কৰ নাম দিছে স্কাই পাৰ্ক। আৰু এই পাৰ্কখন মানে য'ত আছে, যিটো স্থানত আছে, তাৰ একোটা ফ্লেটৰ দাম হৈছে প্ৰায় 1.3 কৰোৰ টকা। এটা 3 BHK ফ্লেটৰ দাম হৈছে 1.32 কৰোৰ ৰুপিজ। মানে ভালেমান টকা খৰচাও কৰিছে আৰু লাক্সাৰিয়াছভাৱে নিৰ্মাণো কৰিছে। তাৰ এটা ফ্লেটৰ দামেই 1.32 কৰোৰ। তো এই স্কাই পাৰ্কখনৰ আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে আহি গ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাৰ্থীসকল সাজু খবৰে হৈ গ'ল। এতিয়া আৰু আপোনালোকে লেছন কমপ্লিট কৰাৰ সময় নাই, এতিয়া ৰিভাইণ্ড কৰাৰ সময় আহি গ'ল। খবৰ লোৱা অনুসৰি 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু লগতে 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। তো এই কথা জনাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে HSLCৰ পৰীক্ষা আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা আৰু HSৰ পৰীক্ষা আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰীৰ পৰা। গতিকে ল'ৰা ছোৱালীসকল পঢ়াত মনোযোগ দিবলৈ হ'ল। এতিয়া ৰিমাইণ্ড কৰিব লাগে আৰু এতিয়া আৰু আপোনাৰ সেই মানে চিলেবাছ কমপ্লিট কৰাৰ সময় নাই। যিখিনি পঢ়িলে সেইখিনি আপোনালোকে ৰিভাইজ কৰক আৰু আগতীয়াকৈ সকলোকে শুভেচ্ছাও জনালোঁ। আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এইবাৰ এটা নতুনকৈ নিয়ম বনাই দিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে। ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে কৈছে যে আমাৰ অসমত যিসকল লোকে বহিৰাজ্যৰ পৰা আহি আছেহি তেওঁলোকেও অসমত ভোটদান কৰিব পাৰিব। তো তাৰ পাছতেই এতিয়া অখিল গগৈ ডাঙৰীয়া সৰব হৈ পৰিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মনোনয়ন পত্ৰ দাখিলৰ দুদিনৰ পূৰ্বে বহিৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব আৰু নাম অন্তৰ্ভুক্ত কৰি ভোট দিব পাৰিব। এইটো এটা ভয়ংকৰ ঘটনা। এইটো এটা গেম চেঞ্জিং ব্যৱস্থা কৰিব বিচাৰিছে নিৰ্বাচন আয়োগে। খেল বদলাই দিব পৰা এটা সাংঘাতিক ব্যৱস্থা কৰিব বিচাৰিছে নিৰ্বাচন আয়োগে। আৰু এইটো এটা হয়ও দিয়কচোন। চাওক আপোনালোকে ধৰি লওক যিটো নিয়ম কৰিলে, নিয়মটো কৰাৰ লগে লগে কি হ'ব, মানে কি হয় ইয়াতে নতুনকৈ নাম উঠাব নোৱাৰে, কি হয় মাইগ্ৰেটেড হ'ব। মানে ধৰি লওক বিহাৰত বৰ্তমান নিৰ্বাচন হৈ গৈছে। তো বিহাৰত যিসকল লোকে নিৰ্বাচনত মানে ভোট দিলে তেওঁলোকে ইচ্ছা কৰিলে অসমত নাম মানে অসমলৈ ট্ৰান্সফাৰ কৰি অসমত ভোট দিব পাৰিব এবাৰ, এনেকুৱাকৈ মানে ঘোষণা কৰিছিলে। তো তাৰ পাছতেই নিৰ্বাচন আয়োগৰ ফালৰ পৰা এটা জাননীও জাৰি কৰি দিছে। নিৰ্বাচন আয়োগে কৈছে যে তেনেকৈ নহ'ব। দীৰ্ঘদিন ধৰি অসমতে যদি থাকে আৰু তেওঁলোকে যদি অসমৰ স্থায়ী বাসিন্দা হ'ব বিচাৰে তেতিয়াহে তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি জনাইছে। মানে নতুনকৈ এপ্লাই কৰিলে নহ'ব, তেওঁলোক মাইগ্ৰেটেড হ'ব। মানে তেওঁলোকে বিহাৰৰ পৰা ইয়ালৈ নামটো ট্ৰান্সফাৰ কৰিব লাগিব। মানে তেখেতৰ বিহাৰতো তেখেতে ভোট দিব নোৱাৰিব আৰু অসমতেই ভোট দিব পাৰিব, বিহাৰত গৈ ভোট দিবগৈ নোৱাৰিব, বিহাৰৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ কৰিব পাৰিব। তো এইটো এটা স্পষ্টীকৰণ দিছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা, কাৰণ বিভিন্ন নিউজ প্ৰচাৰ হৈছিলে, নিউজ প্ৰচাৰ হোৱাৰ পাছতেই সৰব হৈছে নিৰ্বাচন আয়োগ আৰু নিৰ্বাচন আয়োগে এইটো এটা স্পষ্টীকৰণ দিছে। আৰু ইয়াতো অকণমান খেলি মেলি আছে, এতিয়াও দেখা যাওক প্ৰপাৰ সেই প্লেনিংটো হয়নে নহয়, অনাগত সময়ত গম পাম। আগবেছি ইয়াৰ পাছৰ খবৰ ফালে যোৱাকালি ট্ৰান্সফাৰ কৰিলে PM কিষাণৰ 21 নম্বৰ কিস্তি। আপোনালোকে বাৰু PM কিষাণৰ 2000 টকাটো লাভ কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব। এই বৰ্ষৰ একেবাৰে অন্তিমটো কিস্তি আছিলে, মানে 6 নম্বৰটো কিস্তি আছিলে PM কিষাণৰ। তো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে জনোৱা অনুসৰি 21 নম্বৰ কিস্তিটোত প্ৰায় 18,000 কোটি টকা ট্ৰান্সফাৰ কৰে। প্ৰায় 9 কোটি কৃষকক 18,000 কোটি টকা বিতৰণ কৰে বুলি জনাইছে। 9 কোটি কৃষকে লাভ কৰিছে এইবাৰ PM কিষাণৰ ধন। আমাৰ ভাৰতততো প্ৰায় 130 কোটি মানুহ আছে, তাৰে ভিতৰত 9 কোটি মানুহে 18,000 কোটি টকা লাভ কৰিছে PM কিষাণৰ ধন। তো আপোনালোকে PM কিষাণৰ ধন পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দীপলিনা ডেকাৰ ওপৰত। দীপলিনা ডেকাই আৰম্ভ কৰিছে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই দীপলিনা ফাউণ্ডেশ্যন। এই দীপলিনা ফাউণ্ডেশ্যনৰ জৰিয়তে যিসকল ল'ৰা ছোৱালীয়ে পঢ়িব বিচাৰে তেওঁলোকক পঢ়ুৱা হ'ব, যিসকল ল'ৰা ছোৱালীয়ে বাদ্যযন্ত্ৰ বা গানৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে তেওঁলোকক এই ক্ষেত্ৰখনলৈ লৈ অহা হ'ব বুলি জনাইছে। মানে দীপলিনা ডেকাই কৈছে যে আমাৰ অসমত এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যিবিলাকে পঢ়িব বিচাৰে কিন্তু টকাৰ অভাৱত তেওঁলোকে পঢ়িব নোৱাৰে। সেইসকল ল'ৰা ছোৱালীক পঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰিব। কোনোবাই যদি গান বাজনা তাবলা এইবিলাক শিকিব বিচাৰে তেওঁলোকক সেই বস্তুবিলাকো শিকোৱা হ'ব দীপলিনা ফাউণ্ডেশ্যনৰ জৰিয়তে। তো জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই জুবিন দাক সুঁৱৰি তেখেতে এইটো এটা পদক্ষেপ
হাতত লৈছে আমাৰ ফালৰ পৰা দীপলিনা ডেকাক বহুত বেছি ধন্যবাদ জনাইছো আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে বহু দিনৰে পৰা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰি আহিছিল যেনে নিৰ্বাচন আয়োগে ভোট চুৰ কৰিছে নিৰ্বাচন আয়োগে বিজেপিক সহায় কৰিছে নিৰ্বাচন আয়োগে বিজেপি পাৰ্টিৰ বিভিন্ন ধৰণৰ কুকৰ্মবিলাক ঢাকি ৰাখিছে এনেকুৱা ধৰণৰ বহুতো অভিযোগ উত্থাপিত কৰি আহিছিল নিৰ্বাচন আয়োগৰ ওপৰত ৰিসেন্টলি নিৰ্বাচন আয়োগৰ ওপৰত আৰু এটা অভিযোগ উত্থাপিত কৰিছে যে ইভিএম মেচিনত কিবা সেটিংস কৰি দিছে যাৰ ফলত নেকি বিহাৰৰ কেইবাজনো ক্যান্ডিডেটে 1,22,000 ভোটত জয় হৈছে মানে কেইবাজনো ক্যান্ডিডেটে 1,22,400 1,22,400 ভোট লাভ কৰিছে প্ৰায় 5 জনকৈ ক্যান্ডিডেটে 1,22,400 1,22,400 ভোট লাভ কৰিছে বিহাৰত তো তাৰ পাছতে এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 16 গৰাকী প্ৰাক্তন ন্যায়াধীশ থিয় হৈছে আৰু প্ৰায় 16 গৰাকী প্ৰাক্তন ন্যায়াধীশে ৰাহুল গান্ধীৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে মুকলি পত্ৰ প্ৰেৰণ কৰিছে বুলি জনাইছে খবৰ লোৱা অনুসৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মন্তব্য দি বিপদত ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় দিলে 16 গৰাকী প্ৰাক্তন ন্যায়াধীশ নিৰ্বাচন আয়োগক বদনাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে মুকলি পত্ৰ 123 গৰাকী অৱসৰপ্ৰাপ্ত আমূল আৰু পত্ৰত স্বাক্ষৰ কৰিছে 14 গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূতে 133 গৰাকী প্ৰাক্তন সেনা বিষয়াৰো পত্ৰত স্বাক্ষৰ আছে বাৰে বাৰে অযুক্তিকৰ অভিযোগেৰে নিৰ্বাচন আয়োগক বদনাম কৰাৰ অভিযোগ সংবিধানিক সংস্থাসমূহৰ বিৰুদ্ধেও ৰাহুল গান্ধীয়ে কৰা অভিযোগক লৈ প্ৰশ্ন পত্ৰত ৰাহুল গান্ধীৰ লগতে একাংশ বিৰোধী নেতাৰো সমালোচনা কৰিছে 272 গৰাকী বিশেষ ব্যক্তিৰ স্বাক্ষৰ থকা পত্ৰখনত নিৰ্বাচন আয়োগক নিজৰ পাৰদৰ্শিতাৰে কাম কৰিবলৈ আহ্বান জনায় মানে এতিয়া নিৰ্বাচন আয়োগে হয়তো ৰাহুল গান্ধীৰ ওপৰত একশন লবও পাৰে তো নিৰ্বাচন আয়োগৰ ওপৰত যে প্ৰশ্ন উঠাই আছিল ৰাহুল গান্ধীয়ে তো নিৰ্বাচন আয়োগে তো সেইটো ৰাহুল গান্ধীৰ যিবিলাক নেকি যুক্তি দিছিলে যিবিলাক প্ৰমাণ দিছিলে সেই প্ৰমাণবিলাকক নাকচ কৰিব পৰা নাই কিন্তু ৰাহুল গান্ধীৰ ওপৰত এতিয়া ইচ্ছা কৰিলে নিৰ্বাচন আয়োগে একশন লব পাৰে আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া লাখ লাখ যুৱক যুৱতীক পঠুৱা হ'ব জাপানলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে জাপানত দৰমহা ধীৰ দিয়া হয় চাকৰি কৰা বিলাকক আৰু হসাকৈয়ে আপোনালোকে যদি জাপানত কাম কৰিবলৈ যায় তেন্তে জাপানৰ টকা যদি ভাৰতত কনভাৰ্ট কৰি দিয়ে তেনেহলে 1.5 লাখ টকা আপোনালোকে স্যালাৰি লাভ কৰিব শুনিবলৈ হয়তো বহুত যেন লাগিছে 1.5 লাখ টকা স্যালাৰি পাম কিন্তু জাপানত সেই হিচাপত আকৌ খৰচাও আছে নহয় ইমানো বেছি নিদিয়ে আৰু সেই হিচাপতে দিব ইয়াতে যেনেকৈ নেকি 10,000 টকাৰ যেটো ভ্যালু জাপানত 10,000 টকাৰ সেই একেই ভ্যালু কিন্তু সেই 10,000 টকাটো যেতিয়া আপোনালোকে ভাৰতীয় পইচালৈ কনভাৰ্ট কৰি দিব তেতিয়া অকমান বেছি হৈ যায় সেই পইচাটো আমাৰ ভাৰতত কিন্তু আপুনি যেহেতু জাপানতে থাকিব তো আপোনাৰ কাৰণে 10,000 টকাটো তেনি নগণ্য হৈ পৰিব ঠিক তেনেকুৱা কথা বাৰু যি কি নহওক জাপানত কাম কৰা এজন ভাৰতৰ ইঞ্জিনিয়াৰে তেখেতৰ ইনকাম ৰিভিল কৰিছে তেখেতে কৈছে তেখেতে পাৰ মান্থ প্ৰায় 1.5 লাখ টকা স্যালাৰি পায় মানে ভাৰতীয় টকা 1.5 লাখ টকা পায় তাত 1.5 লাখৰ পৰা যথেষ্ট টকা কাটকুটো কৰে বুলি জনাইছে জাপানত এটা বিশেষ নিয়ম আছে যদিহে জাপানত কোনো লোকে জাপানীজ ভাষা নাজানে তেনে তেখেতৰ পৰা ট্যাক্স কাটে পেনাল্টি হিচাপে তো সেই পেনাল্টি কাটিকুটি তেখেতে 1 লাখ মান টকা পায় বুলি জনাইছে প্ৰত্যেক মাহে মানে জাপানীজ 1 লাখ টকা নহয় আমাৰ ভাৰতীয়ৰ 1 লাখ টকা তেখেতে প্ৰত্যেক মাহে স্যালাৰি পায় এটা চাওকচোন নিয়মবিলাক চাওক জাপানৰ ভাষা নজনাৰ কাৰণে পেনাল্টি হিচাপে পইচা কাটি দিয়ে গতিকে আমাৰ অসমতো তেনেকুৱা নিয়ম বনাই দিব লাগে অসমত জনে কাম কৰিবলৈ আহিব হেয়া চৰকাৰী হওক বা বেচৰকাৰী হওক যদি অসমীয়া ভাষা স্পষ্টকৈ মানে লিখিব আৰু ক'ব নাজানে তেওঁলোকৰ পৰা ট্যাক্স কৰ্তন কৰা হ'ব হেইটো হ'ব অসম ট্যাক্স কেনেকুৱা হ'ব অসম নে অসমীয়া ট্যাক্স কেনেকুৱা হ'ব কমেন্ট সেকশনত জনাব আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে কাৰণ আমাৰ অসমৰ নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছিলে যে এতিয়া আমাৰ অসমত বাহিৰা কোনোবা ৰাজ্যৰ মানুহ যদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব অৱশ্যে স্পষ্টীকৰণ দিলে কিন্তু স্পষ্টীকৰণ দিয়াৰ পূৰ্বে গৌৰৱ গগৈয়ে কৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী বচাবৰ কাৰণে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা মানুহ আমদানি কৰিব বিচাৰিছে যাৰ কাৰণে নেকি নিৰ্বাচন আয়োগৰ জৰিয়তে নতুন নিয়ম দাখিল কৰিছে কিন্তু এতিয়া সেই নিয়ম সলনি কৰিছে বাৰু এতিয়া স্পষ্টীকৰণো দিছে যে দীৰ্ঘদিন ধৰি ইয়াতে থাকিব লাগিব এতিয়া সেই দীৰ্ঘদিনটো নিৰ্ধাৰিত কৰি দিয়া নাই এতিয়ালৈকে খবৰো পোৱা নাই যে কিমান দিন থাকিব লাগিব
তো সেইটো বস্তু অকণমান ডিফাইন কৰি দিব লাগিছিলে যে ইমান দিন থাকিলেহে বোলে 10 বছৰ থাকিলেহে ইয়াতে ভোটাৰ কাৰ্ডত নাম উঠিব 11 বছৰ থাকিলেহে ভোটাৰ কাৰ্ডত নাম উঠিব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ কাৰণে তো ৰেচন কাৰ্ড হিতাধিকাৰীসকলে এতিয়া 20 তাৰিখলৈকে প্ৰত্যেক মাহে ৰেচন লাভ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে প্ৰত্যেক মাহৰ 10 তাৰিখলৈকে চাউল বিতৰণ কৰিব 11 তাৰিখৰ পৰা 20 তাৰিখলৈকে বিতৰণ কৰিব দালি চেনি আৰু নিমখ মানে অন্ন সেৱা সপ্তাহ বৃদ্ধি কৰি দিছে এতিয়া অন্ন সেৱা সপ্তাহ অন্ন মাহ হৈ পৰিছে আগতে যেহেতু এসপ্তাহৰ বাবে দিছিলে তাৰ পিছত 10 দিন কৰিলে এতিয়া 20 দিন কৰি দিছে মানে অন্ন সেৱা মাহ কৰি দিছে ৰেচন কাৰ্ড হিতাধিকাৰীসকলক আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে জম্মু কাশ্মীৰৰ পৰা তো জম্মু কাশ্মীৰৰ এতিয়া মানুহবিলাক যতেই দেখা পাইছে মানুহে সন্দেহৰ চকুৰে চাইছে আমাৰ অসমতো জম্মু কাশ্মীৰৰ কেইবাজনো লোক ধৰা মানে কেইবাজনো লোক দেখা গৈছে তেজপুৰত দেখা গৈছে এইফালে তিনসুকিয়াত দেখা গৈছে আৰু তেওঁলোকক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে জম্মু কাশ্মীৰৰ লোকসকল তো তেওঁলোকে কোৱা অনুসৰি কাম কৰিবলৈ আহিছে অসমত কিন্তু তেখেত লোকক এতিয়া সন্দেহৰ চকুৰে চাইছে প্ৰত্যেকজন ব্যক্তিয়ে আৰু সন্দেহৰ চকুৰে চাবলগীয়া কথাও কাৰণ দিল্লীত যেটো ঘটনা হৈ গ'ল তো সেই ঘটনাটো সেই জম্মু কাশ্মীৰৰ মানুহে সংঘটিত কৰাইছে এতিয়া জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নিজকে কিবা অপৰাধী যেন লগা হৈছে কিয় জানো দিল্লীৰ বিস্ফোৰণৰ পাছত জম্মু কাশ্মীৰৰ জনতাক সকলোৱে লক্ষ্য কৰি লৈছে এজন দুজনৰ ভুলৰ বাবে গোটেই মানুহখিনি কেনেকৈ দুখী হ'ব পাৰে জম্মু কাশ্মীৰৰ বাসিন্দাসকলে নিজকে দিল্লী উত্তৰ ভাৰতৰ সকলোৰ দিল্লী বা ভাৰতবৰ্ষৰ বাকি মানুহবিলাকৰ দৰেই ভাবে দুই এজন সন্ত্ৰাসবাদীৰ বাবে আমি ভুগিবলগীয়া হৈছে তেওঁলোকৰ অপকৰ্মৰ বাবে আমি জগৰীয়া নহয় এই কথা কৈছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে দুই এজনে ভুল কৰিলে এতিয়া হেতু আমি সন্দেহৰ চকুৰে সবকে চাব লগা হৈছে এটা তেওঁলোকক কি কৰিলে হেতু নাজানো বাৰু আমাৰ অসমত যি কেজনক আটক কৰিছিল এফালে তিনসুকিয়াত কৰিছে আৰু এফালে তেজপুৰত কৰিছিল প্ৰায় 70 জন মান লোকক আটক কৰিছিল আগৈছে একেবাৰে হেখৰটো খবৰ ফালে খবৰ লাই পৰিছে আদানিয়ে এতিয়া আমাৰ অসমত এক বৃহৎ মেগা প্ৰজেক্ট বনাব বুলি জনাইছে প্ৰায় 63,000 কোটি টকা ব্যয় সাপেক্ষে তেখেতে এক মেগা প্ৰজেক্ট বনাব বুলি জনাইছে মানে পাৱাৰ হাব নিৰ্মাণ কৰিব নৰ্থ ইষ্টত মানে নৰ্থ ইষ্টক তেখেতে কৈছে যে আমি পাৱাৰ হাবলৈ ৰূপান্তৰিত কৰিম আৰু যত নেকি প্ৰায় 30,000 যুৱক যুৱতীয়ে চাকৰি পাব বুলি জনাইছে চাকৰি পাব 30,000 যুৱক যুৱতীয়ে যত নেকি তেখেতে প্ৰায় 63,000 কোটি টকা বলে খৰচা কৰিব তো সেই বিহাৰত এনেকুৱা হৈছে এতিয়া আমাৰ অসমতো কি হয় বা তো বন্ধু নিবেকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিওত সকলোকে লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম